শিৱসিংহ ৰজা শিৱসিংহ আৰু অম্বিকা কুঁৱৰী যেতিয়া আছিল তেতিয়াৰ পৰাই চলি আছিল। কাৰণটো হৈছে কি, সেই সময়ত ৰজাই মানে নাগেৰা বজাবৰ কাৰণে এজন খুব ভাল মানুহ বিচাৰিছিল। যিহেতু ৰজাই যেতিয়া ৰাজ দৰবাৰৰ পৰা তলাতলৰ পৰা যেতিয়া ইয়ালৈ পূজা দিবলৈ আহে, নেগেৰা বজোৱাটো একদম উত্তম হ'ব লাগিব। আৰু সেই সময়ত বিচাৰি পাইছিল এজন গৰীয়াক, আৰু সেই গৰীয়াজনৰ নামটো হৈছে কি কেৰকন গৰীয়া। আৰু কেৰকন গৰীয়া ইমানেই ধুনীয়া আপোনাৰ নেগেৰা বজাইছিল, ৰজা যেতিয়া পূজা দিবলৈ যেতিয়া আহে, কেৰকন গৰীয়াৰ নেগেৰাৰ নৃত্যৰ এটা আলয় এটা ৰজাৰ আৰু ৰাণীৰ গাত সৃষ্টি হৈছিল গ'লগৈ। তেনেকৈ দুদিনমান নেগেৰা বজোৱাৰ পিছত এদিন ৰজাই ক'লে, কেৰকন গৰীয়া, মই সোমাওঁতে তই যেনেকৈ নেগেৰাটো বজাৱ, ওলাই যাওঁতেও তই ঠিক তেনেকৈ নেগেৰাটো বজাব লাগিব, যাতে মোৰ তলাতল ঘৰলৈকে অৰ্থাৎ মোৰ কাৰেঙলৈকে মোৰ গাত যেন সেই নৃত্যৰ লয়টো যেন থাকেগৈ। সেইমতে বজাইছিল। আৰু ৰজাই দেখিলে যে এই কেৰকন গৰীয়া যথেষ্ট বিশ্বাসী, সেইকাৰণে ৰজাই ইয়াত এই দৌলত তেতিয়া ধন সোণ আমাৰ যথেষ্ট আছিল। সেইখিনি এই দৌলটোৰ তিনিওটা দৌল তদাৰক কৰিবৰ কাৰণে, মানে চোৱা চিতা কৰিবৰ কাৰণে ইমানবোৰ মানুহ থকা স্বত্তেও কেৰকন গৰীয়াক দায়িত্বটো দিছিলেগৈ। আৰু যিহেতু কেৰকন গৰীয়া এজন ইছলাম ধৰ্মাৱলম্বী লোক, তেওঁক এতিয়া কি হ'ল, ৰাণীয়ে বিৰাট ভাল পালে, ৰাজয়ে বিৰাট ভাল পালে বিশ্বাসৰ কাৰণে। তেতিয়া তেওঁলোকে দুৰ্গা পূজাৰ বৰ বুলি প্ৰথম ছাগলীটো সেই কেৰকন গৰীয়াক দিলে। আৰু সেই কেৰকন গৰীয়াক দিয়া সেই পৰম্পৰাটো আজিও শিৱসাগৰবাসীয়ে দৌল উন্নয়ন কমিটিৰ জৰিয়তে অখণ্ড ৰাখি আছে। ধন্যবাদ। দুৰ্গা পূজাৰ আজি মহাষ্টমী, আৰু এই মহাষ্টমীত আজি আমি উপস্থিত হ'বলৈ পাই তাত মধুৰ এটা আনন্দ উপভোগ কৰিছোঁ। কাৰণ এই শিৱদৌলত আজি শিৱসিংহৰ দিনতে স্থাপিত হোৱা শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল, এই তিনিটা দৌলেই অসমৰ যি হিন্দু সনাতন ধৰ্ম, এই সনাতন ধৰ্মত এই তিনিটা কাল্ট আছে। বুৰঞ্জী প্ৰসিদ্ধ এই শিৱসাগৰৰ যি পুখুৰী পাৰত এই দেৱীদৌল, তাত ধৰি লওক আপোনাৰ আজি দৌল্লা, তেওঁলোক ইছলাম ধৰ্মীয়, তেওঁলোকৰ কাৰণেও ইয়াত প্ৰসাদৰ বাট মুকলি হৈ আছে, আৰু বৰপাত্ৰ গোহাঁই পৰিয়ালো মুকলি হৈ আছে। আজি বৰপাত্ৰ গোহাঁই, কনচেং বৰপাত্ৰ গোহাঁই পৰিয়ালৰ মই 19 নম্বৰ ব্যক্তি। গতিকে আমিও এই যে আমি সকলোৱে মিলি, আৰু হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, জৈন সকলোৱে আমি ইয়াত যাতে একত্ৰিত হ'বৰ কাৰণে এই দিৱদৌলত যিটো আমাৰ ব্যৱস্থা, এই ব্যৱস্থাই যাতে আমাৰ সদৌ অসমেই নহয়, গোটেই ভাৰতবৰ্ষতে যাতে আমাৰ ধৰ্মীয় যিটো সহিষ্ণুতা, এইটোৰ প্ৰতি যাতে আমাক ৰাইজ সজাগ হয়, তাৰ কাৰণে কিন্তু মই আহ্বান জনাইছোঁ।